এটা কথা ক'ব নোৱাৰে, এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই। ননচেন্স মিচিঙৰ নামত নামত দালালি কৰি লাষ্টত বিজেপি কৰি টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাব লাগে মোৰ আগত? হা না কৰিবলৈ কৰা তাক মোৰ লগত অথ আকাশ সংবাদ এডুকেশ্যন মিনিষ্টাৰ মুখত মোৰ তাৰ নাম মোৰ লগত নকবি। তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই, এইটো কথা মই কোৱা নাই। কি কৈছে তই কোৱা নাই, তোৰ দম আছে জনশ্ৰী কি কৈছে কচোন? একো কোৱা নাই মই কৈছো। মোৰ কথা ক'বলৈ মই ৰনোজ পেগুৰ নেতা নহয়, মোৰ নেতা ৰনোজ পেগু নহয়, মোৰ নেতা হিমন্ত বিশ্ব। আকাশৰ অডিঅ' ৰনোজ পেগু বাদ দে। দেৰগাঁও সমষ্টিত দুটা মানুহৰ ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা। এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ, তেওঁ এজন সাংসদ হয়, তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে, 15 লাখ লৈছে, এইটো বেলেগ কথা। ইয়াৰ পিছতেই আৰম্ভ হৈছিল প্ৰতিক্ৰিয়া। জ্বলিছিল বিজেপিৰ পালি নেতা আকাশ ফুকনৰ প্ৰতিকৃতি। দেৰগাঁও বোকাখাত সৰ্বত্ৰে আকাশ বিৰোধী ধ্বনি। আনকি দিছপুৰ থানাত গোচৰ ৰুজু হৈছিল আকাশ ফুকনৰ বিৰুদ্ধে। আকাশ ফুকনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল খুদ মুখ্যমন্ত্ৰীয়েও। আকাশ ফুকনৰ নামত যিটো মানিবদ্ধ টেপ দেখা গৈছে, টেপটো কিমান দূৰ সঁচা মিছা মই নাজানো, কিন্তু টেপটোত যিবিলাক শব্দ ব্যৱহাৰ কৰা হৈছে সি বিজেপিৰ যিকোনো সদস্যৰ বাবে শোভা নাপায়। যদি টেপটো সঁচাই হয় তেতিয়াহ'লে ৰাজ্যিক সভাপতি ডাঙৰীয়াই ব্যক্তিগৰাকীৰ ওপৰত নিশ্চয় কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। নীতি বাগিছৰ দল বিজেপিত এতিয়া অনুশাসনৰ অপমৃত্যু ঘটে। চাওক এই দৃশ্য। তেজপুৰত দলীয় কাম কাজত আকাশ ফুকন। নিজকে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি প্ৰচাৰ চলোৱা আকাশ ফুকন এতিয়া সাংগঠনিক কাম কাজক লৈ ব্যস্ত। ৰাজ্যিক নেতৃবৰ্গই আকাশক তলব কৰিছিল মুখ্য কাৰ্যালয়লৈ। তাত হ'ল কি নহ'ল কি ব্যৱস্থা হ'ব কি নহ'ব সকলো আন্ধাৰত। পিছে তেজপুৰৰ দলীয় কাম কাজত হঠাৎ ব্যস্ত হৈ পৰা আকাশ ফুকনৰ আজি সুৰ সলনি। ভাইৰেল অডিঅ' হেনো টেম্পাৰ্ড, কোনোবাই কৰিছে চক্ৰান্ত। আজিৰ কথাখিনি শুনক। মোৰ মন্তব্য বুলি এই মুহূৰ্তলৈকে মই 100% আপোনালোকক ক'ব নোৱাৰোঁ। বিভিন্ন কেনেকুৱা নহয়, আমি ষড়যন্ত্ৰৰ বলি হৈছে আৰু মই বলি হৈছোঁ বুলি অনুভৱ কৰোঁ, টেম্পাৰ্ড হোৱা বুলি অনুভৱ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁৰ লগত যিখিনি কথা হৈছে সেইখিনি ইতিমধ্যে আমাৰ আলাপ আলোচনা হৈছে। আমি সকলো সবলভাৱে আমাৰ কাম চলি আছে, তাত কোনো এইটো মই এতিয়া সময়ত দেখা দিওঁ। দলে সিদ্ধান্ত মানে দলৰ মাজত আলোচনা হোৱা বিষয় এটা, এইটো দলীয় আভ্যন্তৰীণ কথা এটা, সেইটো মই টেম্পাৰ্ড হৈছে বুলি মই অনুভৱ কৰোঁ। পিছে ফুকনে হয়তো আকৌ পাহৰিলে এবাৰ কোৱা কথা ঘূৰাই আনিব নোৱাৰি। অডিঅ' ভাইৰেল হোৱাৰ পিছদিনাই সেই কণ্ঠ তেওঁৰ বুলি অন কেমেৰা স্বীকাৰ কৰিছিল বিজেপিৰ পালি নেতাগৰাকীয়ে আৰু কৈছিল উত্তেজনাৰ বশৱৰ্তী হৈহে হেনো মন্তব্য কৰিছিল। লগতে ক্ষমা খুজিছিল মন্ত্ৰী ৰনোজ পেগু, সাংসদ কামাখ্যা প্ৰসাদ তাছাক। মোক উত্তেজিত কৰা হৈছে আৰু মই শেষত গৈ উত্তেজনা বশৱৰ্তী হৈ মই দুটা কথা ক'লোঁ, যিকেইটা কেতিয়াও মাৰ্জিত শব্দ হ'ব নোৱাৰে। এজন সংগ্ৰামী, এটা অসমৰ সংগ্ৰামখনৰ যদি গোটেই পাতবোৰ আমি ইতিহাসবোৰ চাওঁ, তাৰ ভিতৰত ৰনোজ পেগু ডাঙৰীয়া এটা শক্তিশালী সংগ্ৰাম আছে। মই ব্যক্তিগত খুব শ্ৰদ্ধা কৰোঁ, মই বহু জেগাত কৈছোঁ। এতিয়া হয়তো এইটো কথা ক'লে খাপ নাখাব, কিন্তু কৈছোঁ যে তেওঁ খুব ভাল প্ৰজ্ঞাত থকা ব্যক্তি এজন, গহীন গম্ভীৰ। আজি মই কালি যিকেইটা কথা মই ৰনোজ পেগু ডাঙৰীয়া বা কামাখ্যা প্ৰসাদ তাছাক ডাঙৰীয়াই নিউজটো হোৱাৰ পিছত মানসিকভাৱে তেওঁলোকে যিটো কষ্ট পাইছে মই অনুভৱ কৰিছোঁ। আজি মোৰ দেউতা জীয়াই থকা হয়তো প্ৰথম দেউতাই মোক সেইখিনি কথা প্ৰতিবাদ কৰিলেহেঁতেন। গতিকে মই সিমানকণ মোৰ কমন চেঞ্চ আছে। মই উত্তেজনাৰ বশৱৰ্তী কৈছিলোঁ, হয়তো জীৱন থকালৈকে, মোৰ জীৱন থকালৈকে, জীয়াই থকালৈকে মই তেখেতলোকক ক্ষমা বিচাৰিছোঁ আপোনালোকৰ যোগেদি, কিন্তু জীৱন থকালৈকে মই হয়তো মোক চাগে তেওঁলোকে এইটো কথাত তেওঁ মাফ নকৰিব। কিন্তু মই ভাবোঁ যে সেইটো মোৰ দায়িত্ব নহয়। মই কিন্তু ৰাজহুৱাকৈ তেওঁলোকক ক্ষমা বিচাৰিছোঁ আৰু অবাঞ্ছিতভাৱে ঘটনাটো হ'ল। আচলতে মোৰ দিন যায়, সময়ো ভাল নাছিল চাগে। এতিয়া কথাটো হ'ল আকাশ ফুকনৰ কি শাস্তি হ'ব? এজন কেবিনেট মন্ত্ৰী আৰু এগৰাকী সাংসদক ৰাজহুৱাভাৱে চূড়ান্ত অপমান ককৰ্থনা কৰাৰ পিছতো আকাশ ফুকন নামৰ এইজন বিজেপি পালি নেতাৰ ক'ত হেৰাল বিজেপিৰ সেই কঠোৰ অনুশাসন? কোনে ধোঁৱাচাঙত উঠাইছে বাজপেয়ী আদৱানীৰ সংস্কাৰক? ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।